আজিৰ এই ভিডিঅ'ত আপোনালোকে কিদৰে এমএলএ স্কলাৰশ্বিপৰ ফৰ্মখন ফিল আপ কৰিব, ক'ত জমা দিব আৰু কিদৰে ডাউনলোড কৰিব সকলো তথ্য দিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে আপোনালোকে এটা কথা নিশ্চিত হৈ ল'ব যে আপোনালোকৰ সমষ্টিত বৰ্তমান এমএলএ স্কলাৰশ্বিপটো জমা লৈ থকা হৈছে নে নাই হোৱা। আপোনালোকে গাঁৱৰ প্ৰেছিডেণ্ট বা আপোনালোকে ৱাৰ্ড মেম্বাৰৰ জৰিয়তে এই কথাটো নিশ্চিত হৈ ল'ব। তাৰ পাছতহে আপোনালোকে এমএলএ স্কলাৰশ্বিপৰ ফৰ্মখন আবেদন কৰিব। পোনপ্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনটো চেক কৰক মোৰ, তাতে মই পিডিএফৰ লিংকটো দি ৰাখিছোঁ। আপোনালোকে সেই পিডিএফটো ডাউনলোড কৰি প্ৰিণ্টাৰটো উলিয়াই ল'লেই আপোনালোকে এমএলএ স্কলাৰশ্বিপৰ যিখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব। এতিয়া মই দেখুৱাই দিম আপোনালোকে কিদৰে ফৰ্মখন ফিল আপ কৰিব। পোনপ্ৰথমতে আপোনালোকৰ দি থোৱা হৈছে দেখিছে প্ৰথম অপশ্যনটো দেই এপ্লিকেণ্ট টু দ্য ডেপুটি কমিশ্যনাৰ। তাৰপাছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো দিব। আপুনি যি ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিষ্ট্ৰিক্টখনৰ নামটো আপোনালোকে ফিল আপ কৰিব। যদি যোৰহাট হয় যোৰহাট ফিল আপ কৰিব। এইদৰে আপোনালোকে ফিল আপ কৰি ল'ব। LAC নেমটো আপোনালোকে ফিল আপ কৰিব লাগিব। LAC নেম মানে হৈছে বৰ্তমান আপোনাৰ যিটো সমষ্টিৰ নামটো আপোনালোকে ফিল আপ কৰিব। যিহেতু সমষ্টিসমূহ সলনি কৰা হৈছে সেইটো কথা আপোনালোকে মনত ৰাখিব। যিহেতু সমষ্টিসমূহৰ সাল সলনি কৰা হৈছে, বৰ্তমান আপোনাৰ যিটো সমষ্টি সেই সমষ্টিটোৰ নামটো আপোনালোকে LACত ফিল আপ কৰিব। তাৰ পাছতহে আপোনালোকে বাকীখিনি ফিল আপ কৰিব। দেখিছে ইয়াত আপোনালোকক কৈ দিয়া হৈছে ফৰ্মখনৰ সকলো তথ্য আপোনালোকে ব্লক লেটাৰত ফিল আপ কৰিব লাগিব। অৰ্থাৎ আপোনালোকে কেপিটেল লেটাৰত গোটেইখিনি ডাটা ফিল আপ কৰিব লাগিব। সেইটো কথা আপোনালোকে মনত ৰাখিব। স্মল লেটাৰত ফিল আপ নকৰিব। সকলো ডিটেইলছ আপোনালোকে কেপিটেলত ফিল আপ কৰিব লাগিব। 1 নম্বৰ দিয়া হৈছে নেম অফ দ্য এপ্লিকেণ্ট। ইয়াত আপোনাৰ নিজৰ নামটো ফিল আপ কৰিব। যিজনে এমএলএ স্কলাৰশ্বিপটো আবেদন কৰিছে তেওঁৰ নামটো আপোনালোকে ফিল আপ কৰিব। দেখিছে আপোনালোকৰ বক্সকেইটা দি থোৱা হৈছে, তাত আপোনালোকে গোটাগোটকৈ আপোনালোকে নিজৰ নামটো ফিল আপ কৰি ল'ব। ধৰি লওক আপোনাৰ নামটো অমৰ, প্ৰথমতে AMAR বুলি দিলে। যদি আপোনালোকৰ কিবা যদি মিডল নেম আছে তেনেহ'লে এটা বক্স এৰি পেলাই পুনৰ আপোনালোকে মিডল নেমটো ফিল আপ কৰিব। তাৰপাছত যিটো চাৰনেম আছে, যিটো আপোনাৰ উপাধি আছে, এই উপাধিটো পুনৰ আকৌ এটা বক্স এৰি পেলাই আপোনালোকে উপাধিটো ফিল আপ কৰিব। দেখিছে আপোনালোকে এইদৰে আপোনালোকৰ নামটো ফিল আপ কৰি ল'ব। যদি মিডল নেম নাই তেনেহ'লে ফিল আপ কৰাৰ প্ৰয়োজন নাই। প্ৰথমতে আপোনাৰ নামটো দিব, তাৰপাছত আপোনালোকে এটা ব্লক এৰি দিব, তাৰপাছত পুনৰ আপোনালোকে যিটো চাৰনেম বা উপাধি আছে আপোনালোকে সেইটো ফিল আপ কৰিব। তাৰপাছত 2 নম্বৰ দিয়া হৈছে ডেট অফ বাৰ্থ। প্ৰথমতে ডেট, মন্থ, ইয়েৰ আপোনালোকে ফিল আপ কৰিব। আপোনালোকৰ ডকুমেণ্টত যিদৰে ডেট অফ বাৰ্থটো আছে আপোনালোকে সেইদৰে ফিল আপ কৰিব। 3 নম্বৰত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিবলৈ আহিছে। যদি মেল কেণ্ডিডেট হয় আপোনালোক মেল অপশ্যনটো টিক মাৰ্ক দিব। যদি ফিমেল এপ্লিকেণ্ট হয় তেতিয়া আপোনালোকে ফিমেল অপশ্যনটো টিক মাৰ্ক দিব। এইদৰে আপোনালোকে টিক মাৰ্ক দি ল'ব। দেখিছে। তাৰপাছত আছে 4 নম্বৰ অপশ্যনটোত গাৰ্জেন নেম। ইয়াত আপোনালোকৰ গাৰ্জেন নেম ফিল আপ কৰিবলৈ আহিছে। আপোনালোকে ফাদাৰ নেম, মাদাৰ নেম, আপোনালোকে যাক গাৰ্জেন দিব খোজে তেওঁৰ নামটো আপোনালোকে ফিল আপ কৰিব পাৰে। গাৰ্জেন নেমত আপোনালোকে ছাপ'জ ধৰি লৈছোঁ আপোনালোকে নিজৰ দেউতাৰ নামটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকে গাৰ্জেন অকুপেশ্যন, অৰ্থাৎ আপোনাৰ যাৰ নাম ফিল আপ কৰিছে গাৰ্জেন নেমত তেওঁৰ অকুপেশ্যন, তেওঁৰ বৃত্তিটো কি হয় আপোনালোকে সেইটো ফিল আপ কৰিব। যদি আপোনালোকৰ ফাদাৰ নেমটো ফিল আপ কৰিছে আপোনাৰ দেউতাই কি কৰে সেইটো আপোনালোকে অকুপেশ্যনত ফিল আপ কৰিব। 4 নম্বৰ C2 অপশ্যন দিয়া হৈছে ৰিলেশ্যনশ্বিপ, অৰ্থাৎ আপোনালোকৰ গাৰ্জেণ্টৰ নামটো য'ত ফিল আপ কৰিছে তেওঁ আপোনাৰ কি হয় সেইটো আপোনালোকৰ টিক মাৰ্ক দিবলৈ আহিছে। যদি দেউতাৰ নামটো ফিল আপ কৰিছে তেতিয়া ফাদাৰ অপশ্যনটো টিক মাৰ্ক দিব। যদি মাদাৰৰ নামটো ফিল আপ কৰিছে তেতিয়া মাদাৰ অপশ্যনটো আপোনালোকে টিক মাৰ্ক দি ল'ব। ইয়াত আপোনালোকৰ যিখিনি অপশ্যন দিয়া হৈছে সেইসমূহৰ আপোনালোকে নাম গাৰ্জেণ্টত ফিল আপ কৰিব পাৰে। এইখিনি হৈ গৈছে। তাৰপিছত 5 নম্বৰ অপশ্যনটো দিয়া হৈছে এড্ৰেছ। আপোনালোকৰ ফুল এড্ৰেছটো আপোনালোকে ফিল আপ কৰিব লাগিব। ডিষ্ট্ৰিক্ট নেম দিব। তাৰপাছত ইয়াত দিয়া হৈছে দেখিছে আপোনালোকৰ মিউনিচিপালিটি বৰ্ড, তাৰপাছত ৱাৰ্ড নং। এইখিনি কেৱল R1 যিখিনি কেণ্ডিডেট আছে R1 কেণ্ডিডেটসকলৰ বাবে। যদি আপোনালোক আৰবান অঞ্চলৰ পৰা যদি বিলং নকৰে তেতিয়া আপোনালোকে ৰুৰেল অপশ্যনটো ফিল আপ কৰিব। যদি আপোনাৰ গাঁৱৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকে R1 এৰিয়াটো এইখিনি ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাথাকে। মিউনিচিপালিটি বৰ্ড, ৱাৰ্ড নেম এইখিনি ফিল আপ নকৰিব। যদি আপোনালোকে গাঁও অঞ্চলৰ পৰা বিলং কৰে তেতিয়া আপোনালোকে ব্লক নেম, আপোনালোকৰ ব্লকটো কি হয় সেইটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকৰ দিয়া আছে GP/TB। GP মানে হৈছে গাঁও পঞ্চায়ত। এইখিনিৰ ফুল ফৰ্মখিনি আপোনালোকৰ তলৰ ছেকেণ্ড পেজটোত দিয়া হৈছে, আপোনালোকে ছেকেণ্ড পেজটো চাই ল'ব পাৰে। মই দেখুৱাই দিছোঁ এবাৰ। ইয়াত আপোনালোকৰ গোটেইখিনি শ্বৰ্ট ফৰ্মৰ ফুল ফৰ্মখিনি দি থোৱা হৈছে। আপোনালোকে দেখিছে চাগে। GP মানে হৈছে গাঁও পঞ্চায়ত, TB মানে হৈছে ট্ৰেডিশ্যনেল লোকেল বডি। এইখিনি আপোনালোকৰ দি থোৱা হৈছে। আপোনালোকে যদি গাঁও অঞ্চলৰ পৰা বিলং কৰে তেনেহ'লে GP-টো টিক মাৰ্ক দি পেলাই আপোনালোকৰ গাঁও পঞ্চায়তটো কি হয় সেইটো আপোনালোকে ফিল আপ কৰি ল'ব। দেখিছে গোটেইখিনিৰ ফুল ফৰ্ম ইয়াত দিয়া হৈছে। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। তাৰপাছত আপোনালোকে দেখিছে ইয়াত আপোনালোকে টিক মাৰ্ক দিব। যদি গাঁও পঞ্চায়তৰ নামটো ফিল আপ কৰিছে GP অপশ্যনটো টিক মাৰ্ক দি পেলাই গাঁও পঞ্চায়তৰ অপশ্যন নামটো ফিল আপ কৰিব। তাৰপাছত ভিলেজ নেমটো দিব। চাৰ্কল অফিচটো ফিল আপ কৰিব। পোষ্ট অফিচ লোকেলিটি আপোনালোকে যিটো অঞ্চলৰ পৰা বিলং কৰে
সেই অঞ্চলটোৰ নামটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব লোকেলিটিত আপোনালোকে পুলিচ ষ্টেচন নামটো দিব তাৰপিছত পিন কোডটো শুদ্ধকৈ ফিল আপ কৰি ল'ব তাৰপিছত এখন আপোনালোকে পাছপোৰ্ট সাইজ ফটো ইয়াত লগাব লাগিব দেখিছে আপোনালোকৰ দিয়া হৈছে বক্সটো সেই বক্সটোত আপোনালোকৰ এপ্লিকেণ্টৰ এখন পাছপোৰ্ট সাইজ ফটো আপোনালোকে লগাই ল'ব দেখিছে তাৰপিছত আপোনালোকৰ 6 নম্বৰ পইণ্টটো দিয়া হৈছে কাষ্ট আপোনালোকে কোনটো কাষ্টৰ পৰা বিলং কৰে সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব কাষ্ট জেনেৰেল এছটি এছচি ওবিচি এমওবিচি গুটেখিনি দিয়া হৈছে আপোনালোকে যদি জেনেৰেল ক্যান্ডিডেট হয় তেনেহলে জেনেৰেল অপচনটো টিক মাৰ্ক দিব যদি ওবিচি এছচি হয় তেনেহলে ওবিচি এছচি সেইখিনিত আপোনালোকে টিক মাৰ্ক দি ল'ব তাৰপিছত কমিউনিটি দেইছে যদি মাইনৰিটি কমিউনিটিৰ পৰা বিলং কৰে তেনেহলে মাইনৰিটি অপচনটো টিক মাৰ্ক দিব যদি ট্ৰি ট্ৰাইবছৰ পৰা বিলং কৰে তেতিয়া আপোনালোকে যদি চাহ বাগান বা তেনেকুৱা ধৰণৰ পৰা বিলং কৰে তেতিয়া আপোনালোকে ট্ৰি ট্ৰাইবছটো আপোনালোকে টিক মাৰ্ক দি ল'ব তাৰপিছত ৰিলিজন আপোনালোকে হিন্দু মুছলিম খ্ৰীষ্টান চৈক বুদ্ধিষ্ট গুটেখিনি দি থোৱা হৈছে আপোনালোকে যোনটো ৰিলিজনৰ পৰা বিলং কৰে আপোনালোকে সেই ৰিলিজনটো টিক মাৰ্ক দিব যদি হিন্দু হয় হিন্দুটো টিক মাৰ্ক দিব যদি মুছলিম হয় মুছলিমটো টিক মাৰ্ক দিব তাৰপিছত আপোনালোকৰ 9 নম্বৰ অপচনটো দিয়া হৈছে মোবাইল নাম্বাৰ আপোনালোকে মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব ভুল নকৰিব মোবাইল নাম্বাৰ আপোনালোকৰ যেটো মোবাইল নাম্বাৰ চলিত হৈ আছে সেই মোবাইল নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব তাৰপিছত আপোনালোকৰ দিয়া হৈছে বেংক এণ্ড পান ডিটেইলছ বেংক এণ্ড পান ডিটেইলছত আপোনালোকৰ বেংক একাউণ্টৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব আৰু আপোনাৰ যিখন পান কাৰ্ড আছে পান কাৰ্ডৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব প্ৰথমতে বেংক নেমটো ফিল আপ কৰিব ব্ৰাঞ্চ নেম ফিল আপ কৰিব আপোনালোকে পাছবুকখন চাই ল'ব পাছবুকখনতে গোটেইখিনি ডাটা দিয়া থাকে তাতে আপোনালোকৰ ব্ৰাঞ্চ আইএফএসসি কোডটো আপোনালোকৰ পাব আইএফএসসি কোডটো ফিল আপ কৰিব একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব শুদ্ধকৈ একাউণ্ট হোল্ডাৰ নেমটো দিব আপোনালোকে নিজৰ যেটো আপোনালোকৰ বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ ডিটেইলছখিনি ফিল আপ কৰিব তাৰপিছত পান নংটোত আপোনালোকৰ যেহেতু ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে ফিল আপ নকৰিলেও হ'ব যদি আপোনালোকৰ পান কাৰ্ড নাই তেনেহলে আপোনালোকে ফিল আপ কৰিব নালাগে যদি আপোনালোকৰ পান কাৰ্ড আছে তেতিয়া আপোনালোকৰ পান কাৰ্ডত যেটো নাম্বাৰ আছে 12 ডিজিটৰ সেই পান কাৰ্ড নাম্বাৰটো ইয়াত ফিল আপ কৰি দিব শুদ্ধকৈ ফিল আপ কৰি দিব ভুল নকৰিব তাৰপিছত এডুকেশ্যন ডিটেইলছত আপোনালোকে দেখিবলৈ পাইছে কোৱালিফিকেশ্যন অফ দা বেনিফিচিয়াৰী যিজনে এপ্লাই কৰিছে তেওঁ কোৱালিফিকেশ্যনটো কিমান হেতু সোধা হৈছে হেতু আপোনালোকে ইয়াত ফিল আপ কৰি দিব যদি আপোনালোকে এছএছএলসি পাস কৰিছে এছএছএলসি দিব যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে এছএছ দিব আপোনালোকে যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে আপোনালোকে আন্ডাৰ গ্ৰেজুৱেচন হেদুৰে আপোনালোকে ফিল আপ কৰি ল'ব পাৰে মই দেখুৱাই দিছো আপোনালোকে কিদৰে ফিল আপ কৰিব কোৱালিফিকেশ্যন অফ দা বেনিফিচিয়াৰী আপোনালোকে দি ল'ব ইয়াত এদুৰে আপোনালোকে সেই বক্সটোত ফিল আপ কৰিব যদি এছএছএলসি পাস কৰিছে এছএছএলসি পাস এদুৰে আপোনালোকে ফিল আপ কৰি দিব যদি এছএছ পাস কৰিছে তেতিয়া কেৱল আপোনালোকে এছএছ পাস বুলি আপোনালোকে ফিল আপ কৰি দিব দেখিছে আপোনালোকে এদুৰে এটো ফিল আপ কৰি ল'ব তাৰপিছত আপোনালোকৰ নেক্সটটো সোধা হৈছে আপোনালোকৰ কোৰ্স টাইপ অৰ্থাৎ আপোনালোকে যদি হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়া হলে আপোনালোকে আন্ডাৰ গ্ৰেজুৱেচন কৰিব আন্ডাৰ গ্ৰেজুৱেচন অপচনটো টিক মাৰ্ক দিব যদি আপোনালোকে মেট্ৰিক পাস কৰিছে হাই সেকেন্ডাৰী আপোনালোকে এতিয়া এডমিশন ল'ব তেতিয়া আপোনালোকে হাই সেকেন্ডাৰী অপচনটো টিক মাৰ্ক দিব দেখিছে আপোনালোকে বৰ্তমান যেটো পঢ়ি আছে আপোনালোকে সেই অপচনটো টিক মাৰ্ক দিব কোৱালিফিকেশ্যনটো আপুনি যেটো পাস কৰি আহিছে আপোনালোকে সেই নামটো দিব তাৰপিছত কোৰ্স নেমত আপোনালোকে দিব পাৰে আপোনালোকে বেচেলৰ অফ আৰ্টছ আপোনালোকে তেনেকৈ বেচেলৰ অফ সায়েন্স আপোনালোকে সেইখিনি তেনেকৈ ফিল আপ কৰিব পাৰে তাৰপিছত দিয়া হৈছে নেম এণ্ড এড্ৰেছ অফ দা ইনষ্টিটিউশ্যন আপোনাৰ যিখন কলেজ বা স্কুল নেম আপোনালোকৰ স্কুল নেমটোৰ লগতে আপোনালোকৰ স্কুলখনৰ সম্পূৰ্ণ এড্ৰেছ আপোনালোকে ফিল আপ কৰিব লাগিব এটো মন কৰিব আপোনালোকে নেম এণ্ড এড্ৰেছ অফ দা ইনষ্টিটিউশ্যন আপোনালোকক কোৱা হৈছে প্ৰথমতে আপোনাৰ কলেজ বা স্কুলখনৰ নামটো ফিল আপ কৰিব তাৰপিছত কমা এটা দিব তাৰপিছত আপোনালোকৰ স্কুলখন ক'ত অৱস্থিত সেই এড্ৰেছটো সম্পূৰ্ণ ফিল আপ কৰিব পিন কোড ডিস্ট্ৰিক্ট গুটেখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি দিব তাৰপিছত দিয়া হৈছে ডেট অফ দা এডমিশন দিছে ইনটু দা কোৰ্স আপোনালোকে বৰ্তমান যেটো কোৰ্স পঢ়ি আছে সেই কোৰ্সটোত আপোনালোকে কোন তাৰিখে এডমিশন লৈছে সেই এডমিশন ডেটটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ডেট ইয়াৰ মন্থ ইয়াৰ গুটেখিনি দিয়া হৈছে আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত সোধা হৈছে আপোনালোকৰ এনি ফেমিলি মেম্বাৰ অফ দা বেনিফিচিয়াৰী ইজ এ গভৰ্নমেণ্ট এমপ্লয়ী যদি আপোনালোকৰ পৰিয়ালত কোনোবা যদি গভৰ্নমেণ্ট এমপ্লয়ী আছে তেতিয়া আপোনালোকে ইয়েস কৰিব যদি নাই তেনেহলে আপোনালোকে নো কৰিব সেই অপচনটো টিক মাৰ্ক দি ল'ব যদি আছে আপোনালোকৰ গভৰ্নমেণ্ট এমপ্লয়ী ইয়েস কৰিব যদি নাই তেতিয়া আপোনালোকে নো অপচনটো টিক মাৰ্ক দিব তাৰপিছত আপোনালোকৰ 14 নম্বৰ পইণ্টত কোৱা হৈছে আইডি প্ৰুফ টাইপ অৰ্থাৎ আপোনালোকৰ এটা আইডি প্ৰুফ দিব লাগিব যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড বুলি ইয়াত লিখি দিব যদি ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড বুলি লিখিব যদি পান কাৰ্ড আছে পান কাৰ্ড বুলি আপোনালোকে ইয়াত লিখি ল'ব যেটো আইডি প্ৰুফ টাইপ কোৱা হৈছে তাৰপিছত আইডি নাম্বাৰ যদি আপোনালোকে আধাৰ কাৰ্ড বুলি লিখিছে তেতিয়া আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত শুদ্ধকৈ ফিল আপ কৰিব তাৰপিছত নেম অন আইডি আপোনাৰ আইডি প্ৰুফত যিদৰে আপোনাৰ নামটো আছে ঠিক সেইদৰে ফিল আপ কৰিব যদি আপোনালোকৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড বুলি দিব তাৰপিছত ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিব তাৰপিছত ভোটাৰ কাৰ্ডৰ নামটো যিদৰে আছে আপোনালোকে ফিল আপ কৰিব তাৰপিছত 15 নম্বৰ পইণ্টত কোৱা হৈছে এনৰোল ইন আধাৰ যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে ইয়েস কৰিব দিছে যদি আপোনালোকে ইয়েস কৰে
দিছে ইয়াত আপোনালোকে যদি ইয়েছ কৰে ইয়েছ কৰিলে আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি ল'ব আপোনালোকে বক্স কিটা দিয়া হৈছে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি দিব যদি নাথাকে তেতিয়া আপোনালোকৰ ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই তাৰপিছত সিগনেচাৰ অফ দা হেড অফ দা ইনষ্টিটিউট আপোনালোকে দিছে ইয়াত আপোনালোকে হেড অফ দা ইনষ্টিটিউট অৰ্থাৎ আপোনালোকে বৰ্তমান যোনখন স্কুল বা কলেজত পঢ়ি আছে ফৰ্মখন ফিল আপ কৰা হোৱাৰ পাছত আপোনালোকে স্কুল বা কলেজত জমা দিবগে লাগিব তেতিয়া আপোনালোকৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ ইয়াত সাইন আৰু আপোনালোকৰ সিল মাৰি দিব এইছে এটো হেড অফ দা ইনষ্টিটিউচনৰ বাবে আপোনালোকৰ কলেজৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰে আপোনালোকৰ ইয়াত সহি আৰু আপোনালোকৰ ষ্টাম্প মাৰিব দেখিছে বাকি সাইডৰ আপোনাৰ হেখিনি ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই এইখিনি কেৱল এমএলএ জনৰ বাবেহে তেওঁ আপোনালোকৰ সাইন আৰু সিল মাৰিব তাৰ লাষ্টত আপোনালোকৰ দিয়া হৈছে সিগনেচাৰ অফ এপ্লিকেন্ট ইয়াত আপোনালোকৰ নিজৰ সিগনেচাৰ মাৰিব সিগনেচাৰটো মৰাৰ পাছতে আপোনালোকে কলেজত জমা দিবগে এটো কথা মনত ৰাখিব সিগনেচাৰ অফ দা এপ্লিকেন্টত আপোনাৰ নিজৰ সহিটো মাৰিব তাৰ পাছত ডেট দিব প্লেস দিব এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব যি তাৰিখত আপুনি ফৰ্মখন ফিল আপ কৰে সেই ডেটটো দিব আৰু আপোনাৰ প্লেসটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব এইদৰে আপোনালোকে অতি সহজতে আপোনালোকে এমএলএ স্কলাৰশ্বিপৰ ফৰ্মখন ফিল আপ কৰিব পাৰিব ইয়াত কিছুমান ইনষ্ট্ৰাকচন দিয়া হৈছে আপোনালোকে দেখিছে যিসমূহত ষ্টাৰ মাৰ্ক আছে সেইখিনি আপোনালোকে ফিল আপ কৰাটো বাধ্যতামূলক তাৰ পাছত গুটেখিনি আপোনালোকে ব্লক লেটাৰ ফিল আপ কৰিব লাগিব ব্লু বা আপোনালোকে ব্লেক পেন দুইটা ইউজ কৰিব পাৰে তাৰ পাছত ইয়াত আপোনালোকৰ যিখিনি শৰ্ট ফৰ্ম দিয়া হৈছে সেইখিনি আপোনালোকৰ লং ফৰ্মখিনি দি দিয়া হৈছে আপোনালোকে এবাৰ চাই ল'ব গুটেখিনি ইয়াত দি থোৱা হৈছে এইছে গুটেখিনি ডিটেইলছত দি থোৱা হৈছে তাৰ পাছত আপোনালোকৰ ইয়াত আপোনালোকৰ গুটেখিনি দি থোৱা হৈছে আপোনালোকে মেট্ৰিক পাছ কৰিয়ে আপোনালোকে আবেদন কৰিব পাৰিব মেট্ৰিক হায়াৰ সেকেন্ডাৰী গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন সকলোৱে আবেদন কৰিব পাৰিব আইডি প্ৰুফত আপোনালোকৰ কিছুমান আইডি নাম দিয়া হৈছে পান কাৰ্ড পাছপোৰ্ট ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড এইখিনি ভিতৰত আপোনালোকৰ যিকোনো এটা আইডি প্ৰুফ থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব কিছুমান গাইডেন্স দিয়া হৈছে আপোনালোকে এইখিনি নিজে চাই ল'ব তাৰ পাছত ফৰ দা হনাৰেবল এমএলএ এইখিনি আপোনালোকৰ বাবে নহয় এইখিনি কেৱল এমএলএ জনৰ বাবেহে এইখিনি আপোনালোকে ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাথাকে আপোনালোকে কেৱল ফাৰ্স্ট আৰু থাৰ্ড পেজটো প্ৰিন্ট কৰি ল'ব সেকেন্ড পেজটো প্ৰিন্ট কৰাৰ কোনো প্ৰয়োজন নাই যেহেতু তাত কেৱল ইনষ্ট্ৰাকচনখিনিয়ে দি থোৱা হৈছে এইদৰে আপোনালোকে অতি সহজতে এমএলএ স্কলাৰশ্বিপৰ ফৰ্মখন ফিল আপ কৰিব পাৰিব যদি ফিল আপ কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে আপোনালোকে কমেন্ট কৰি জনাব আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম